অসম স্বাধীন ছাত্ৰ সন্থা নগাঁও জিলা কমিটি আৰু মই নগাঁও জিলা কমিটিৰ সভাপতি পবিত্ৰ কুমাৰ সাহু। আমি আজি অসম স্বাধীন ছাত্ৰ সন্থা নগাঁও জিলা কমিটি কলিয়াবৰ ক্ষম জিলা আয়ুক্তক মহোদয়ক আমি এখনি স্মাৰক পত্ৰ দিওঁ আৰু আমাৰ যিবিলাক সমস্যা জ্বলন্ত সমস্যা যিবিলাক প্ৰাথমিক সমস্যা জ্বলন্ত সমস্যাবিলাক যিবিলাকৰ ওপৰত ভিত্তি কৰি আমি বহুদিনৰ পৰা আমি দেখি আছোঁ আৰু সেই সমস্যাখিনিৰ ওপৰত ভুক্তভোগী হৈ আছোঁ, সেইটোক লৈ আমি আজি 8 দফীয়া এটা আমি মেমৰেণ্ডাম এটা দিলোঁ আৰু কলিয়াবৰ ক্ষম জিলা আয়ুক্তক। আৰু আমি অসম স্বাধীন ছাত্ৰ সন্থা যিবিলাক জ্বলন্ত সমস্যা আমাৰ বাগিচাৰ যিবিলাক মজুৰি বৃদ্ধি 351 টকা হ'ব লাগে, 551 টকা, আৰু যিবিলাক ভূমিপাট্টাৰ কাৰণে যিবিলাক তৎক্ষণিকভাৱে যি পৰিস্থিতি হ'ব লাগিছিল সেইখিনি আমি দেখি পোৱা নাই এতিয়া আমাৰ নগাঁও জিলাত। আৰু আমাৰ যিবিলাক জনজাতিকৰণৰ ব্যৱস্থাপনাটো যিভাৱে আমি ইলেকশ্যনৰ আগত হ'ব বুলি ভাবিছিলোঁ সেইখিনিও আমি পৰিলক্ষিত হোৱা দেখি পোৱা নাই, সেইটোৰ কাৰণে চৰম দুৰ্ভাগ্যৰ বিষয়। আৰু আমি অসমৰ যি চৰকাৰে শৈক্ষিক বিকাশৰ কাৰণে বাগিচা অঞ্চলবিলাকৰ যিবিলাক নতুনকৈ নিৰ্মাণ সাজি উলিয়াবলৈ যি প্ৰাথমিক বিদ্যালয়বিলাকৰ বা বিদ্যালয়বিলাকৰ নৱীকৰণৰ যি প্ৰকল্প লৈছিলে সেইটোত আমি চৰম গাফিলতি দেখা পাই আছোঁ। আমি সিদিনা পুৰণা চালনাত আমি এটা স্কুল নিৰীক্ষণ কৰিবলৈ গ'লোঁ আমাৰ খজাতি দল এটাই, তাতে আমি দেখা পালোঁ বালিৰ জেগাত সম্পূৰ্ণভাৱে ষ্টন ডাষ্টৰ মানে মিশ্ৰিত তেওঁলোকে ঢালাই দি স্কুলখন কাম আৰম্ভ কৰিছে। তেওঁলোকক আমি আগতেও এবাৰ তেওঁলোকক বাধা কৰাৰ স্বত্তেও তেওঁলোকে আমাক ৰঙা চকু দেখুৱাত এইটো আমি কিবা দুৰ্নীতিৰ যে গোন্ধ এইটো আমি সম্পূৰ্ণৰূপে দেখা পাইছোঁ। আৰু অসম চৰকাৰক আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ তেওঁৰ যি নিকা চৰকাৰৰ যিখিনি তেওঁ মানে প্ৰচাৰ কৰি আছে সেইটোত যাতে আমি আওতাত আনিব খোজোঁ, তেওঁৰ আওতাটো আমি আনিব খোজোঁ, তেওঁৰ ওচৰতো আমি নিবেদন কৰোঁ যাতে এনেকুৱা ধৰণৰ দুৰ্নীতি আপোনাৰ ৰাজত্বত চলি আছে সেইটো যাতে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু আমি অসম স্বাধীন ছাত্ৰ সন্থাই ক্ষুধিৰভাৱে ক'ব খোজোঁ যে আজি আমাৰ জনগোষ্ঠী যি পীড়িত, আমি সকলো সময়ত পীড়িত কৈ আছোঁ, কিন্তু আমাক চৰকাৰে উন্নতিকৰণৰ প্ৰকল্পেৰে বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন ধৰণৰ ব্যৱস্থাপনা দিয়াৰ পিছতো এচাম মানুহে কিন্তু আমাক এতিয়াও কিন্তু উন্নতিকৰণৰ বাটত আমি কিন্তু আগবঢ়াই যাব খোজা নাই। সেইটো কিন্তু চৰম দুৰ্ভাগ্যৰ বিষয়। চৰকাৰে যিখিনি বস্তু দিছে সেইখিনিও কিন্তু আমি তাৰ পৰা কিন্তু বঞ্চিত হৈছোঁ, সেইটো আজিৰ যুগত কিন্তু চৰম দুৰ্ভাগ্যৰ বিষয়। আৰু এইটো জনগোষ্ঠীটোৰ কাৰণে চৰম ক্ষতি হ'ব বুলি আমি ছাত্ৰ সন্থাই ভাবিছোঁ। আৰু সেইকাৰণে আজি আমি CDC মহোদয়ক এটা মেমৰেণ্ডাম দিছোঁ। আৰু আমি দেখা পাইছোঁ আমাৰ চাহ জনজাতি অঞ্চলবিলাকত যিবিলাক বাগিচা অঞ্চলবিলাকত আজিও মাদক দ্ৰব্যৰ যি প্ৰভাৱ সেইটোত কিন্তু আমাৰ আবকাৰী বিভাগৰ যিখিনি কৰণীয় আছিলে সেইখিনি কিন্তু আমি দেখা পোৱা নাই। আমি আজিও বহু জাগাত আমাৰ এৱাৰনেছ কৰি আমি আমাৰ জাতিটোক উন্নতিকৰণৰ প্ৰচেষ্টা চলাই আছোঁ, কিন্তু আমি ভাবিছিলোঁ আমি অনাগত সময়ত ভাবিছিলোঁ আমাক প্ৰশাসনে উপযুক্তভাৱে আমাক সহযোগ কৰিব, সেইখিনিৰ পৰাও আমি বঞ্চিত হৈছোঁ, সেইটোও আমাৰ দুৰ্ভাগ্যৰ বিষয়। আৰু আমাৰ বিভিন্ন স্কুল আমি উচ্চ আদৰ্শ বিদ্যালয় হওক বা LP স্কুল হওক ME স্কুল হওক সেইবিলাক স্কুলবিলাক বাগিচা অঞ্চলৰ স্কুলবিলাকত উপযুক্ত পৰিমাণে শিক্ষাৰ্থী নাথাকাৰ কাৰণে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক কিন্তু এতিয়াও শিক্ষাৰ পৰা বহু ক্ষেত্ৰত বঞ্চিত হৈছে। আৰু তাৰ কাৰণে আমাৰ প্ৰৱেশিকা হওক পৰীক্ষাবিলাকত আমাৰ উন্নতিৰ হাৰটো কিন্তু আমাৰ নিম্ন হৈছে। সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাওঁ প্ৰত্যেক স্কুলত ছাত্ৰ ছাত্ৰীৰ অনুপাতে যাতে শিক্ষকৰ ব্যৱস্থাপনাটো কৰক। আৰু আমাৰ যিবিলাক বাগিচা অঞ্চলত যিবিলাক বহু এনেকুৱা উদ্যোগ গঢ়ি উঠিছে সেই উদ্যোগবিলাকত আমি দেখা পাওঁ সকলো সময়ত শিশু শ্ৰমিক, আমি সেইটো কিন্তু বহুবাৰ আমি অৱগত কৰিছোঁ বহু প্ৰশাসনিক বিষয়াক, কিন্তু সেইটোতো আমি দেখা নাপালোঁ। আজি শিশু শ্ৰমিকবিলাকক সেই সময়ত যোন সময়ত শিক্ষাৰ তেওঁলোকে আগবাঢ়িব লাগিছিলে, আজিৰ যুগত শিক্ষাক এটা প্ৰত্যেক ঘৰত
প্ৰত্যেক ল'ৰা ছোৱালীক শিক্ষাৰ এটা অধিকাৰ আছে প্ৰত্যেক ল'ৰা ছোৱালী সেইটোৰ ক্ষেত্ৰত আমি কিন্তু এটা চৰম দুৰ্ভাগ্যৰ বিষয় আমাৰ নগাঁও জিলাত শিশু শ্ৰমিকৰ হাৰ দৈনন্দিন বাঢ়ি গৈ আছে আপোনালোকে দেখা পাব সেইদিনা আমি ইটা ভাটাত বহু জেগাত আমি দেখা পাই আছোঁ যে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক ইটা ভাটাত কিন্তু কাম কৰি আছে সেইটো কিন্তু চৰম দুৰ্ভাগ্যৰ বিষয় সেইটোতো আমি চৰকাৰক আমি আওতাত দেখিবলৈ আহ্বান জনাম আৰু সবতকৈ ডাঙৰ বিষয় আমাৰ যি বনাঞ্চল ধ্বংস হৈছে এই বনাঞ্চল ধ্বংসৰ কাৰণে কিন্তু নগাঁও জিলাত আপোনালোকে প্ৰায়ভাগ জেগাত চাব আপুনি উদমাৰী হওক চাপানালা হওক আপোনাৰ কলিয়া চালনা হওক বিভিন্ন জায়গাত আমি দেখা পাই আছোঁ প্ৰত্যেক দিনা হাতীৰ তাণ্ডৱ আজি বনাঞ্চল যদি ধ্বংস নহ'লে হয় বনাঞ্চলত আপোনালোকে চাওক গৈ সকলোকে মই আহ্বান জনাম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ DFO মহোদয়কো মই আহ্বান জনাম আমি যে বনাঞ্চলটো বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠিছে বনাঞ্চলক উদ্যোগ যদি গঢ়ি থাকে বনাঞ্চলত বনত যিবিলাক আমাৰ হাতী বাঘ ভালুক ইহঁত ক'ত যাব ইহঁত ন' ডাউট তেহঁতে আমাৰ বাসস্থানত আক্ৰমণ কৰিব আমাৰ মানুহক মাৰি আছে আমি সকলো সময়ত সন্ত্ৰাসত জীয়াই থাকিবলগীয়া হৈছে আমি গোটেই ৰাতি বনাঞ্চল হাতীৰ উপদ্ৰৱত আমি থাকিব নোৱাৰা হৈছোঁ সেইকাৰণে আমি সকলো দিশত চালি জাৰি চাই এটাই অনুৰোধ জনাম চৰকাৰক অনতিপলমে আমাৰ যিবিলাক স্মাৰক পত্ৰত যিবিলাক দাবী আছে সেইবিলাক আপোনালোকে পূৰ্ণ পৰ্যায় হিচাপে নিৰীক্ষণ কৰক আৰু যিবিলাক দোষী সেইবিলাকক চিনাক্তকৰণ কৰি উচিতভাৱে আইনগতভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থাপনা ল'বলৈ আমি আহ্বান জনাওঁ আৰু যদি সেইখিনি অতি সোনকালে যদি আপোনালোকে নকৰে আমি কিন্তু অনাগত সময়ত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু আমি বনাঞ্চলৰ যিবিলাক মাফিয়া আছে যিবিলাক শিলবালি অবৈধভাৱে শিলবালি প্ৰত্যেক দিনাখন লৈ গৈ আছে এইবিলাকো কিন্তু আমি ফাদিল কৰিম কাৰ নেতৃত্বত কোনে কৰি আছে সেইবিলাকো কিন্তু আমি অনতিপলমে কিন্তু আমি এইটো পথ অৱৰোধ কৰিম আৰু এইটো যদি আমি কৰিবলৈ আৰম্ভ কৰোঁ কিন্তু আমি ক্ষান্ত নহ'ম আৰু সেইকাৰণে আমি জিলা উপায়ুক্ত মহোদয়ক বনাঞ্চল বিষয়া মহোদয়কো আৰু আমাৰ বিভাগীয় আমাৰ যি ৰাজহুৱ বিভাগৰ যি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেওঁকো আমি অনুৰোধ জনাম যাতে এইবিলাক বস্তু সম্পূৰ্ণৰূপে যাতে তেওঁ অৱগত হয় আৰু তেওঁ নিৰীক্ষণ কৰে ধন্যবাদ